সমন্বয় আঞ্চলিক মহিলা নাট্য বিকাশ কেন্দ্ৰ পথালিপামৰ ভাওনা প্ৰদৰ্শনে মন্ত্ৰমুগ্ধ কৰিছে সহস্ৰাধিক দৰ্শকক। ভাওনা প্ৰদৰ্শনত পুৰুষতকৈ কোনো গুণে কম নহয় লখিমপুৰ জিলাৰ সমন্বয় আঞ্চলিক মহিলা নাট্য বিকাশ কেন্দ্ৰৰ প্ৰতিভাশালী মহিলাসকল। মহিলা শিল্পীসকলৰ অভিনয় যিসকল দৰ্শকে উপভোগ কৰিছে তেওঁলোকে কৰিছে উচ্চ প্ৰশংসা। আপোনালোকেও যোগাযোগ কৰিব বিচাৰিছে নেকি সমন্বয় মহিলা আঞ্চলিক নাট্য বিকাশ কেন্দ্ৰৰ সৈতে? প্ৰদৰ্শন কৰাব বিচাৰে নেকি ভাওনা? তেন্তে সবিশেষৰ বাবে যোগাযোগ কৰক 7002888638 নম্বৰত। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। আপুনি কি ক'ব খুজিছে? মই একোকে বুজিব পৰা নাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, আপুনি সকলো বুজিও কেৱল নুবুজাৰ ভাওহে ধৰিছে। পিছে কওকচোন প্ৰভু, বিবেক বুদ্ধিহীন মানৱে আপোনাক চিন্তা নকৰি অন্য দেৱ দেৱীক পূজা কৰে কিয়? এই সকলোবোৰ মানৱৰ নিজস্বহীন। অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে। এয়াতো আপুনিও জানে।
সকলো পৰাই কোনোজনে মৃত্যু আৰু সেনাপতি সৈন্যগণৰ বতৰা আৰু অৰ্থনীতি পূৰ্ব পঢ়ি শত্ৰুৰ সংবাদ শুনিলে আপোনাৰ নাম ধৰা কম্পে ভাৰতৰ লক্ষ্য লক্ষ্য সেয়েহে দৈত্যৰা নাই কোনো ভয় আমাৰ মহিমাত্ৰই কৰা ইমানেই নহয় সেনাপতি সি বোলে জগতৰ ঈশ্বৰ তেনে কথা প্ৰচাৰ কৰে তাৰ ভক্তসকলে আৰ্যবত্ত ৰজা মহাৰজাসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰি বিস্তাৰ কৰিছে তাৰ নিজৰ সাম্ৰাজ্য। কোনদিনা মায়া বলে গ্ৰাস কৰিব এই ম্লেচ্ছ সাম্ৰাজ্য। নাই তাৰ বাবে কোৱা নাই কোনো মই নিশ্চয়তা
জীবন নে যৌবন কিন্তু অর্থাৎ এনে ভাবে কিয় জাগেনে মন নয় নয় এনে ভাবি নকল বিয়ন জীবনের অমূল্য সময় যাও যাও মই রাজসভার গ্রহণ করি নিজ দায়িত্ব আপুনি কতই পথে